বৰগীত আৰু সত্ৰীয়া নৃত্য কৰ্মশালাৰ সামৰণি অনুষ্ঠান। সত্ৰীয়া নৃত্য আৰু গীত বাদ্যৰ প্ৰশিক্ষণ প্ৰতিষ্ঠান মুজুৰা কলা কেন্দ্ৰৰ উদ্যোগত অনুষ্ঠিত বৰগীত আৰু সত্ৰীয়া নৃত্যৰ 4দিনীয়া কৰ্মশালাখনৰ কালি সামৰণি পৰে। বামুণী মৈদাম পিয়লি ফুকন নগৰস্থিত সমূহীয়া প্ৰেক্ষাগৃহত অনুষ্ঠিত সামৰণি অনুষ্ঠানত উপস্থিত থাকে বিশিষ্ট সমাজকৰ্মী তথা লেখিকা ডক্টৰ মন্দিৰা বৰুৱা, গুৱাহাটী অনাতাঁৰ কেন্দ্ৰৰ বৰগীতৰ স্বীকৃতিপ্ৰাপ্ত শিল্পী অৰ্চনা ভট্টাচাৰ্য আৰু দুয়োগৰাকী বিশিষ্ট অতিথিক মুজুৰা কলা কেন্দ্ৰৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হয়। নৃত্যসূৰ্য পংকজ বৰুৱা আৰু বাবী ভৰালীৰ বৰুৱাৰ তত্বাৱধানত অনুষ্ঠিত কৰ্মশালাৰ প্ৰশিক্ষাৰ্থীসকলে বৰগীত, মাটি আখৰা, নৱৰসৰ অভিনয়ৰ লগতে ভোৰতাল নৃত্য প্ৰদৰ্শন কৰি অনুষ্ঠানটি সৰ্বাংগ সুন্দৰ কৰি তোলে। অংশগ্ৰহণ কৰা সমূহ প্ৰশিক্ষাৰ্থীক মুজুৰা কলা কেন্দ্ৰৰ তৰফৰ পৰা প্ৰমাণপত্ৰ প্ৰদান কৰা হয়। উল্লেখ্য যে সামৰণি অনুষ্ঠানৰ দিনটোতেই মুজুৰা কলা কেন্দ্ৰৰ অধ্যক্ষ বাবী ভৰালী বৰুৱাৰ জন্মদিন স্বৰূপে বিভিন্ন শুভাকাংক্ষী আৰু শিক্ষাৰ্থীসকলে শুভেচ্ছা আৰু উপহাৰ প্ৰদানেৰে জন্মদিনটি মধুৰ কৰি তোলে। নিউজ ডেস্ক ৰিপৰ্ট, অৰুণোদয় অসম। মুজুৰা কলা কেন্দ্ৰৰ উদ্যোগত 7 জুলাইৰ পৰা অনুষ্ঠিত গ্ৰীষ্মকালীন কৰ্মশালা সত্ৰীয়া নৃত্য আৰু বৰগীতৰ পৰৱৰ্তী কৰ্মশালা অনুষ্ঠিত হৈছিল। এই কৰ্মশালা আজি সামৰণি পৰিছে। এই সামৰণি অনুষ্ঠানটো সঁচাকৈ বৰ ভাল হৈছে আৰু এই কম দিনৰ ভিতৰতে এইখিনি মহিলাই বৰগীত শিকি আৰু তেখেতক প্ৰশিক্ষক পংকজ বৰুৱা ছাৰে ইমান ধুনীয়াকৈ বৰগীত শিকাইছে। এইখিনি বয়সৰ মানুহখিনিয়ে এই কম সময়ৰ ভিতৰতে আয়ত্ব কৰি পিনে আজি পৰিৱেশন কৰিছে। ভাল লাগিছে, সুন্দৰ পদক্ষেপ। আৰু বাবী ভৰালীয়ে যি পদক্ষেপ লৈছে এই পদক্ষেপত আমি শলাগ লৈছোঁ আৰু উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। আৰু আগলৈ যেন আমি এনেকৈ কৰ্মশালাত অংশগ্ৰহণ কৰিব পাৰোঁ, লৈ থাকে যেন কৰ্মশালা, বৰগীতৰ কৰ্মশালা আমি আশা কৰোঁ সকলোৱে উপকৃত হ'ব। যিহেতু বয়সৰ মহিলাখিনিও উপকৃত হ'ব। বাবী মুজুৰা কলা কেন্দ্ৰৰ উত্তৰ কামনা কৰিব আমি। মুজুৰা কলা কেন্দ্ৰৰ 3দিনীয়া কৰ্মশালা আজি সামৰণি অনুষ্ঠানত উপস্থিত থাকি খুব ভাল লাগিল। বিশেষকৈ ইয়াতে মই দেখিবলৈ পালোঁ কণ ল'ৰা ছোৱালীবিলাকে শিকিছে সত্ৰীয়া নৃত্য, মাটি আখৰাকে আৰম্ভ কৰি ভোৰতাল নৃত্য। মহিলাসকলে সদায় ঘৰত থকা কেতিয়াও গীত চৰ্চা নকৰা মহিলাসকলকো আনি তেখেতসকলে ইয়াত সংগীতৰ শিক্ষা দিছে, বৰগীত গাবলৈ প্ৰচেষ্টা কৰিছে। এইটো এটা সুন্দৰ প্ৰচেষ্টা। গুৰুকেইজনৰ সৃষ্টিত আজি যে চৰ্চাত ৰাখিছে, ঘৰে ঘৰে চৰ্চা কৰিবৰ কাৰণে, অকল যে মঞ্চত গাবৰ কাৰণে বৰগীত শিকিব লাগে সেইটো নহয়, নিজৰ মনৰ ভাল দেখিবৰ কাৰণেও শক্তিভাৱ মনত ৰাখি পুৱাৰ পৰা ৰাতিলৈকে নিজৰ মনৰ সুস্বাস্থ্যৰ কাৰণেও এই চৰ্চা ৰখা অতি সুন্দৰ ব্যৱস্থা। ইয়াৰ কাৰণে গুৰু পংকজ বৰুৱা আৰু বাবী ভৰালী বৰুৱা দুয়োৰে শলাগ লৈছোঁ। তেখেতসকলেও অঞ্চলৰ সকলোকে নিমন্ত্ৰণ কৰি আনি বুলিয়েই ক'ব লাগিব। তেখেতসকলক উৎসাহ দি আনি এই গীত আৰু নৃত্যৰ প্ৰশিক্ষণ দিছে। সেয়া আজি এই সামৰণি অনুষ্ঠানত দেখা পাই খুব আপ্লুত হ'লোঁ, বৰ সন্তুষ্টি লাভ কৰিছোঁ। আৰু মই মুজুৰা কলা কেন্দ্ৰৰ লগত ময়ো জড়িত হৈ আছোঁ। সেইকাৰণে মই গৌৰৱ অনুভৱ কৰিছোঁ যে পংকজ বৰুৱা আৰু বাবী ভৰালী বৰুৱাই ইমান সুন্দৰ কাম কৰিছে। আৰু তেওঁলোকৰ পুত্ৰ অহিৰ বৰুৱা, তেওঁ কি ধুনীয়াকৈ খোল বাদ্য প্ৰায় বজাইছে আৰু তেখেতে ইমান কম বয়সতে একেবাৰে বৰ সুন্দৰ প্ৰদৰ্শন কৰিব পৰা হৈ গৈছে। তাৰ কাৰণে গোটেই পৰিয়ালটোলৈকে মোৰ অভিনন্দন আৰু শুভেচ্ছা থাকিল। আৰু এই গোটেই দলটো যাতে আগবাঢ়ি গৈ থাকে তাৰ কাৰণে মোৰ শুভেচ্ছা থাকিল। ধন্যবাদ। মুজুৰা কলা কেন্দ্ৰৰ উদ্যোগত যোৱা 7 জুলাইৰ পৰা আৰম্ভ হোৱা বৰগীত আৰু সত্ৰীয়া নৃত্যৰ আজি সামৰণি পৰিছে। এই 4দিনীয়া কৰ্মশালাত মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ এটি বৰগীত দয়াৰ ঠাকুৰ কৰি এই বৰগীতটি আমি প্ৰশিক্ষাৰ্থীসকলক শিকাইছিলোঁ। আৰু তাৰ লগতে আমাৰ প্ৰশিক্ষিকা বাবী ভৰালী বৰুৱাই সত্ৰীয়া নৃত্য, ভোৰতাল নৃত্য ইত্যাদি শিকাইছিলে শিক্ষাৰ্থীসকলক। তাৰোপৰি সত্ৰীয়া নৃত্যৰ যি অভিনয়, এই ৰস, এই অভিনয়ৰ ৰসৰ মাজেদি অভিনয় প্ৰকাশ কেনেকৈ কৰে সেইখিনি শিক্ষাৰ্থীসকলক প্ৰদান কৰিছে। আৰু আজি যি এতিয়া বৰগীত আৰু সত্ৰীয়া নৃত্যৰ কৰ্মশালা সামৰণি অনুষ্ঠানত
শিক্ষাৰ্থীসকলে বৰ সুন্দৰভাৱে ইয়াতে পৰিৱেশন কৰিছে আৰু ইয়াতে বিশিষ্ট অতিথি হিচাপে আমাৰ উপস্থিত আছিলে প্ৰথমে নহওক। নমস্কাৰ, আজি মুজুৰা কলাকেন্দ্ৰত আহি এটা অভিভূত আপ্লুত হ'লোঁ এইকাৰণে যে ডক্টৰ আমাৰ সুধাকান্ত ভূপেন হাজৰিকাদেৱে কৈছিলে যে গুৰু লাগে মোক শিক্ষিত শিষ্য জগতক জাননী দিলোঁ, গুৰুৰো গুৰু শ্ৰীমন্ত শংকৰদেৱ ঘৰতে অন্তলাই নাজানিলোঁ। আজি সেই কথাটো ইয়াত প্ৰতিপন্ন কৰিলে আমাৰ পংকজ বৰুৱা আৰু বাৰ্বী ভৰালী আৰু আমি শিকিলোঁ, আমাৰ যিসকল প্ৰশিক্ষাৰ্থী তেখেতসকলে শিকিলে যে আমাৰ গুৰুৱে দি থৈ যোৱা যিখিনি অমূল্য সম্পদ সেইখিনিয়েই আমাৰ প্ৰাণ, আমাৰ আত্মা, আৰু সেই আত্মাৰ চৰ্চা আজি পংকজ বৰুৱা আৰু বাৰ্বী ভৰালীয়ে কৰি আছোঁ। যাৰ কাৰণে আমাৰ সকলোৰে শাৰীৰিক বিকাশ, মানসিক বিকাশ, বৌদ্ধিক বিকাশৰ কাৰণে এটা প্ৰচৰস্থলী হৈ পৰিছে মুজুৰা কেন্দ্ৰ। মই মুজুৰা কেন্দ্ৰৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিলোঁ, কাৰণ গুৰুজনৰ বাটেদি যদি আমাৰ কেতিয়াবা উত্তৰ শৰীৰে ৰাস্তা ভুল কৰে, পথ ভুল হয়, তেতিয়া মুজুৰা কেন্দ্ৰৰ জৰিয়তেও আমাৰ সেই নতুন প্ৰজন্মই বাট বুলিব পাৰিব। মই মুজুৰা কেন্দ্ৰৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিলোঁ। মুজুৰা কলাকেন্দ্ৰৰ উদ্যোগত যোৱা 7 জুনৰ পৰা আৰম্ভ হোৱা বৰগীত আৰু সত্ৰীয়া নৃত্যৰ কৰ্মশালাৰ আজি সামৰণি অনুষ্ঠান। এই অনুষ্ঠানত অংশগ্ৰহণ কৰিব পাই মই খুবেই আনন্দিত আৰু আমাৰ প্ৰশিক্ষক শ্ৰীযুত পংকজ বৰুৱা ছাৰ আৰু আমাৰ প্ৰশিক্ষক ভৰালী বৰুৱা বাইদেউক খুবেই ধন্যবাদ জনাইছোঁ ইমানখিনি ভাল এটা শিক্ষা দিয়াৰ বাবে। হয়তো মই যিমান জানিছিলোঁ তাতকৈ বেছি এই কৰ্মশালাটোত জানিবলৈ পাইছোঁ। মোৰ তাত যিটো মই আগতে শিকি পাইছোঁ যদিও ইমান নিখুঁতকৈ শিকি পোৱা নাই, এইবাৰ ইমান ধুনীয়াকৈ শিকাইছে বাইদেৱে, ভাল লাগিছে অংশগ্ৰহণ কৰি আৰু আকৌ অহা বছৰো কৰিম বুলি আশা কুমাৰী। আজি মুজুৰা কলাকেন্দ্ৰৰ এখন কৰ্মশালাৰ সামৰণি অনুষ্ঠান পতা হৈছে আৰু এই কৰ্মশালাখন 7 জুলাইৰ পৰা 10 জুলাইলৈ চলি আছে। এই কৰ্মশালাখন কৰি মই খুবেই আনন্দিত হৈছোঁ আৰু এই কৰ্মশালাখনত বহুতো পৰীক্ষাৰ্থীয়ে বৰগীত গাইছে, কিছু সংখ্যকে মাটি আখৰা কৰিছে আৰু কিছু সংখ্যক পৰীক্ষাৰ্থীয়ে ভোৰতাল নৃত্যটি নাচিছে। এই কৰ্মশালাখনত আমাক সহায় কৰিছে আমাৰ শ্ৰদ্ধাৰ বাৰ্বী ভৰালী বাইদেউ আৰু শ্ৰদ্ধাৰ পংকজ বৰুৱা ছাৰে। মই তেওঁলোক সকলোৰে সদায় চিৰকৃতজ্ঞ হৈ ৰম, কাৰণ তেওঁলোকে আমাক এই সুন্দৰ প্ৰস্তুতি দেখাই দিছে আৰু এই কৰ্মশালাখনৰ পৰা আমি খুবেই লাভান্বিত হৈছোঁ। আপুনি স্বাস্থ্য সেৱাৰ সৈতে জড়িত হ'ব বিচাৰে নেকি? লেবৰেটৰী টেকনিচিয়ান বা অন্য পেৰামেডিকেল টেকনিচিয়ান হিচাপে সন্মানজনক বৃত্তিত নিয়োজিত হ'ব বিচাৰে নেকি? তেনেহ'লে আপুনি যোগাযোগ কৰিব পাৰে ইনষ্টিটিউট অফ এলাইড হেল্থ ছায়েন্সৰ সৈতে। ইনষ্টিটিউট অফ এলাইড হেল্থ ছায়েন্সত ডিপ্ল'মা ইন মেডিকেল লেবৰেটৰী টেকনলজি, বেচেলৰ ইন মেডিকেল লেবৰেটৰী টেকনলজি আদি কোৰ্চত এডমিশ্যনৰ সুবিধা লাভ কৰিব। ইনষ্টিটিউট অফ এলাইড হেল্থ ছায়েন্সত উপলব্ধ সকলোবিলাক কোৰ্ছে ইউনিভাৰ্চিটি ৰিকগনাইজ কোৰ্চ। ইনষ্টিটিউট অফ এলাইড হেল্থ ছায়েন্সত এডমিশ্যনৰ বাবে যোগাযোগৰ ঠিকনা তেতেলিয়া LP স্কুলৰ সমীপত গুৱাহাটী। ফোন নম্বৰ 600006263881 বা 6001089572।